ভুবন পেগু কাম নাই ভুবন পেগু কাম নাই ভুবন পেগু মিছলিয়া ভুবন পেগু মিছলিয়া ভুবন পেগু ভুবন পেগু ভুবন পেগু জোনাইত পথ আৰু দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰাস্তা দিয়ক ভোট লওক দলং দিয়ক ভোট দিম কিনকিনীয়া বৰষুণৰ মাজতে শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ জোনাই সদৰ পৰা মাথো 5 কিলোমিটাৰ নিলগত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজয়পুৰৰ পৰা উত্তৰ কাৰ্ডংচুক গাঁও সংযোগী গড়কাপ্তানি পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে আনফালে ৰাজ্যখনৰ নদীত দলং নোহোৱাৰ বাবে ৰাইজে 70 দশক ধৰি দুৰ্ভোগ সন্মুখীন হৈ আহিছে এই বাটুৱেদি ৰয়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ ৰাংকপ দেউৰী নামনি বালি শ্ৰীৰামপুৰীয়া কাৰ্ডচুক ভেকেলি বিজয়পুৰ আদি কৰি প্ৰায় 10খনৰ অধিক গাঁও ৰাইজে প্ৰতিদিনে যাতায়াত কৰে আৰু এই জৰাজীৰ্ণ পথটোৱেদি কণ ছাত্ৰ ছাত্ৰী গৰ্ভৱতী মহিলা সাধাৰণ ৰোগীকে আদি কৰি জোনাই সদৰলৈ বা অন্য ঠাইলৈ যাব লাগে সেয়া যে স্থানীয় পুৰুষ মহিলা গাঁৱৰ ৰাইজে গাঁৱৰ পৰা সমতল কৰি ওলাই আহি ন ৰোড ন ভোট ৰাস্তা দিয়ক ভোট দিম দলং দিয়ক ভোট লওক আদি বিভিন্ন শ্লোগান দি ৰাজ্যখন নদীত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক ভুৱন পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই ধৰ্ণা কাৰ্যসূচীৰ পিছতো পথ নিৰ্মাণ কৰি নিদিলে অধিক জংগী আন্দোলন গঢ়িব বুলি স্থানীয় যে সকিয়নি দিয়ে আমাৰ আজিৰ প্ৰতিবাদটোৰ কাৰণটো এইটোৱে হৈছে যে আমি ইয়াত 10খন 12খন গাঁৱে ইয়াৰ পৰা অহা যোৱা কৰিব লগা হয় যাতায়াতৰ অসুবিধা এই দলংখন নাই দলংখন নিৰ্মাণ কৰিম বুলি আজি বহুত দিনৰ আগতো তেওঁ কথা কৈছিল যদিও এতিয়ালৈকে নিৰ্মাণো হোৱা নাই তাৰ কোনো সৰঞ্জাম ইয়ালৈকে আহি পোৱা নাই এই মিছা কথাৰে আমাক 15 বছৰ 20 বছৰ কাল এতিয়া MLA হৈ থকাৰ পিছতো আমাৰ যিকোনো এই সুবিধা কৰি নিদিয়াৰ কাৰণে আজি আমি ভোট বৰ্জনৰ হেৰি কৰিবলৈ বাধ্যতা হ'লোঁ আৰু ন ভোট ক'বলৈ হ'লোঁ আৰু যোনে এতিয়াও ৰাস্তা বনাই যদি দিয়ে তেন্তে আমি এতিয়াও আমাৰ ভোট দিবলৈ বাধ্যতা আছোঁ যদি বনাই নিদিয়ে আমি ভোট বৰ্জনত থাকিম আমি ৰাইজে 10খন 12খন গাঁৱে আৰু আমাৰ ৰেল ষ্টেচন তাতো যাব লাগে আৰু এফালে হাট বজাৰ কৰিব লাগে আৰু মেডিকেল যাব লাগে এইবোৰৰ আমাৰ যথেষ্ট অসুবিধা আছে ইয়াত এম্বুলেন্স মাতিলেও নাহে আৰু এম্বুলেন্সৰ ৰাস্তাও নহয় ইয়াত আমি শক্তিমান বা ট্ৰেক্টৰৰ ব্যৱস্থা কৰিব লগা হয় গতিকে অতি সোনকালে বিধায়ক যদি হয় তেন্তে আপোনাৰ কথা ৰাখি আপুনি নেমু পানী খায় যি কথা দিছিলে আৰু বালিকা স্কুলত গৈ আমি দৰখাস্তও দিছিলোঁ যেতিয়া বালিকা স্কুলখন উদ্বোধনী কৰোঁতে আমি তাত দৰখাস্ত গৈ পেলাই দিওঁতে তেতিয়াও কৈছিলে যে মনত আছে এতিয়াই কৰি দিম এই ডিচেম্বৰৰ পৰা লাগিব বুলি কৈ কিনি এতিয়ালৈকে কৰা নাই এইকাৰণে আমি এইটো প্ৰতিবাদ কৰিবলৈ আমি বাধ্যতা হৈছোঁ মই ইয়াত প্ৰতিবাদ কৰিছোঁ মানে আলি নাই পদূলি নাই ইয়াত পানীত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে এইটোৰ কাৰণে আজি মই ইয়াত এনেকুৱা কাৰা হৈ পিনি ইমান বৰষুণ ভিতৰত ঠাণ্ডাকৈ এনেকুৱা আমি হৈ পিনি নদী থুবি ৰাস্তাৰ কাৰণে নদীৰ কাৰণে একদম মানে ল'ৰা ছোৱালী যাব নোৱাৰে এফালে হৈ গৈছে এইটোৰ কাৰণে আজি চিঙৰিবলগীয়া হৈছোঁ বহুত বছৰ হৈ গ'ল একো আমালোকে পোৱা নাই দলং পোৱা নাই ৰাস্তা পোৱা নাই বহুত বছৰ হয় আমালোকে ইয়াতে বুঢ়ী হৈ গ'ল আৰু আমি ৰাস্তা পোৱা নাই আলিও পোৱা নাই এৰিও পোৱা নাই বনাই দিম বুলি কৈছিলে আমাৰ মুৰংঘৰত আহি পিনে আমালোকে পানী খোৱালোঁ নেমু পানী খোৱালোঁ চাহ খোৱালোঁ নিজে কৈছিলে যে
পূজাৰ পিছৰ পৰা আলি হ'ব চিন্তা নকৰিবি একদম ৰেডি হ'ব তাৰপিছত গৌ বেগ বুলি ক'বা যদি নিদিয়ে গৌ বেগ বুলি ক'বা আৰু পিছত আগত নকৰিবা বুলি কৈ পিনি এই গ'ল